कि आपने एक और सवाल उनसे पूछा गया था जी कि बातें जैसे आप कर रही हैं, सवाल इतने ये कर रहे हैं, तो आपने केंद्र सरकार को सितंबर के महीने में क्यों इंतला नहीं किया? तब पता है वो सवाल का उत्तर क्या देते हैं? क्योंकि असम की पुलिस केंद्र सरकार से बेहतर काम कर रही है। ये सवाल है, इस सवाल का उत्तर ये है। पर आप मेरे सवाल का जवाब दीजिए ना। दूसरी मेरी बात, आप वो कई उन्होंने सवाल किए कि मैं वहां जाके मैं ट्रेनिंग लेके आया, हाँ। मैं वहां जाके गुप्त रहा, हाँ। मेरा क्या, मैं वहां पे 10 दिन मैंने क्या किया, ये भी वो सवाल करे। क्या आपको पता है कि उनके द्वारा गठित SIT एक बार भी मेरे पास आकर वो सवाल नहीं पूछे? एक बार भी वो SIT ने आपकी क्वेश्चनिंग करी या नहीं करी? नहीं की। आपकी वाइफ की क्वेश्चनिंग करी या नहीं करी? की, मेरी क्यों नहीं की? अगर SIT पे मेरे ऊपर आरोप है, ये मुख्यमंत्री पूरा आरोप हम पे लगा रहे हैं, ठीक है, SIT ने ये जायज नहीं समझा कि मुझसे आके ये सवाल करे जो सवाल वो करे। ठीक है। तो इसलिए मैं बार बार लोग समझते हैं कांग्रेस पार्टी पिछले 6 महीने में हमारी गति बहुत तेजी से आगे बढ़ी है। ठीक है। एक समय ऐसा भी था कि मैं मानता था कि कमजोर हमारी पार्टी में आ गई थी, पर लोगों के बीच में हमारी लोकप्रियता बहुत बढ़ गई है और इसीलिए इस रिपोर्ट को वो प्रकाशित नहीं करना चाहते। वो इस रिपोर्ट को 6 महीने की तरह और इसको देर तक रखना चाहते थे, लेकिन हमारी बढ़ती हुई गति को देखते हुए उनको ये करना पड़ा। अच्छा। और कल जो लीडिंग न्यूज़पेपर है, उस लीडिंग न्यूज़पेपर में एक असमिया का वर्ड है, जिस वर्ड को उन्होंने प्रयोग किया मुख्यमंत्री के प्रेस कॉन्फ्रेंस को दर्शाने के लिए, और वो वर्ड था भेलकीबाजी, जिसका मतलब ये झूठबाजी। तो पूरा असम का मीडिया, असम के लोग आज वो उनके जो ये नाटक है, इस नाटक को समझ चुके हैं। ठीक है। আপুনি 10 ছেপ্টেম্বৰৰ কথাটো এতিয়ালৈকে দুবাৰ উলিয়ালে। মই আপোনাক পিছৰ ফালে সুধিম বুলি ভাবিছিলো। 10 ছেপ্টেম্বৰ সেইকাৰণে কৈছো যিহেতু ময়ো বিচাৰি আছো যে SIT কিনো ওলাইছে। SIT 2 দিন মোৰ পৰিবাৰৰ ওচৰতো আহিলে, আমাৰ দিল্লী ঘৰত আহি কোনো নাজানে যে এইটো আপোনাৰ ব্ৰেকিং দিছো এতিয়া মই। বাৰু ধন্যবাদ ধন্যবাদ। হয়, এইটো কোনো নাজানে। SIT 2 দিন মোৰ দিল্লী বাসগৃহত আহি মোৰ পৰিবাৰ গৰাকীক বিভিন্ন গোটেই কথাখিনি সুধিলে, তাৰ পিছ মোৰ ওচৰতো অহা নাই, এইটো মই কৈ দিছো দেই। আপোনাৰ পৰিবাৰক সোধাৰ পিছত কিন্তু আপোনাক সোধা কথা আছিলে না? 10 ছেপ্টেম্বৰ আগত সুধিব লাগিছিল, সেইটোকে কলো। ৰিপৰ্ট দিয়া আগত সুধিব লাগিছিল। যদি ইমান অভিযোগ তো মোৰ পৰা সুধিব লাগিছিল। মই সময় নাপালো, নহলে মই নিজে SIT অফিচত গৈ পালেহেঁতেন। যিয়ে নহওক, ময়ো কি কাহিনী ৰচনা কৰে ময়ো পঢ়িবলৈ বিচাৰো, ময়ো জানিবলৈ বিচাৰো। আৰু সেইকাৰণে মই কৈছো ইমান ৰহস্য ক'ব নালাগে আৰু প্ৰেছ কনফাৰেন্স ক'ব নালাগে। এটা ৱেবছাইটত সেই SIT ৰিপৰ্টটো আপলোড কৰি দিয়ক, সকলোৱে পঢ়ি ল'ব। আমি আৰু মুখ্যমন্ত্ৰীৰ কথা আমি শুনিবলৈ বিচৰা নাই। একে সেই ফাটা পুৰণি টেপৰ দৰে একেখিনি কথা কৈ আছে। SIT ৰিপৰ্টটো ৱেবছাইটত আপলোড কৰি দিয়ক, আমি অসমৰ ৰাইজে নিজে পঢ়ি ল'ব, নিজে নিজৰ মনটো তেওঁলোকে যি সিদ্ধান্ত ল'ব লাগে মই স্বীকাৰ কৰিম। মই আজি আপুনি সুযোগটো পাইছো কাৰণে সুধিছো, এইমাত্ৰ যিকেইটা কথা আপুনি কৈছে যে আপোনাক এবাৰো জেৰা নকৰিলে, আপোনাৰ পৰিবাৰক 2 দিন জেৰা কৰিলে, যেতিয়া তেখেতে 10 ছেপ্টেম্বৰৰ কথাটো খুব কৈছিল তেতিয়া আপুনি মৌন আছিল, মোটামুটি আপুনি মৌন, তেখেত সৰব। আৰু এতিয়া যেতিয়া 10 ছেপ্টেম্বৰৰ ওচৰ পাইছিলহি বা এতিয়া 10 ছেপ্টেম্বৰ হৈ গ'ল, এতিয়া আপুনি সৰব, তেখেতক সুধিলে তেখেতৰ গাত বিচাই ডকাতি ডাকে এতিয়া মোটামুটি। সেইদিনাখনতো আপোনাৰ কথা সোধোতে আপোনাক এতিয়া যিজনে ভুল কৰিবলৈ গৈছে মই কিয় শুদ্ধ কৰো? যেতিয়া নিজে এটা নিজৰ কাৰণে এটা ডাঙৰ জাল বনাই আছে, য'ত 2টা ভৰি জাপ মাৰি তেওঁ পৰিব, তো মই তেওঁক কিয় মই সহায় কৰো? মইতো কৃতজ্ঞতাহে জ্ঞাপন কৰিছো। তো 2013 চনত বিয়া কৰিলো, 14 চনৰ ফেব্ৰুৱাৰী মাহত এবাৰ পাকিস্তান গৈ আহিলো, আৰু তাৰপিছত এপ্ৰিল মে মাহত তেওঁক মই অসমত আমাৰ গাঁওবোৰ চাবলৈ মাতিলো। ধন্যবাদ আপোনাৰ উত্তৰটোৰ কাৰণে। তথাপি মই আপোনাক এটা কথা কওঁ যে আপুনি ক'লে যে এবাৰ গৈছিল পাকিস্তানলৈ, এইমাত্ৰ ক'লে, আৰু বিজেপিৰ ফালৰ পৰা কৈ এতিয়া ক'লো 2014 চন দেই। আপুনি সাংসদ হোৱাৰ আগতেই আজি 2025 চন। কিন্তু বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছিল যে আপুনি 15 বাৰ মান গৈছিল, আৰু আনকি মুখ্যমন্ত্ৰীয়ে কৈছিল যে ISI প্ৰশিক্ষণৰ লগত লিংক আছিল। সেইকাৰণে বিচাৰো SIT ৰিপৰ্ট আপলোড কৰক, ময়ো জানিবলৈ বিচাৰো কোন গ'ল। মুখ্যমন্ত্ৰী কেতিয়াবা বডি ডাবল দেখা পায়, ময়ো জানিবলৈ বিচাৰো কোনোবা মোৰ বডি ডাবল ওলাইছে নেকি। মইতো সাৱধান হ'ব লাগিব।
মইতো গ'লো এবাৰ, হ'ব পাৰে মোৰ বডি ডবল 14 বাৰ গ'ল। ও কোনজন ময়ো ধৰিবলৈ বিচাৰো, কি আধাৰ নাম্বাৰ কি পাছপৰ্ট নম্বৰ লৈ গ'ল ময়ো ধৰিবলৈ বিচাৰো। মোৰ সুৰক্ষাৰ কাৰণে মই বিচাৰো কোনজন গ'ল, মই SIT ৰিপৰ্ট ফাইল কৰক, মই সেই বডি ডবল ওপৰত মই কেছ দিম। বাংলাদেশৰ নাগৰিক হৈ অসমত বিধায়ক বিজয় মালাকাৰ। 2019তহে বিজয় মালাকাৰৰ পিতৃৰ নাম আহিছে ভোটাৰ তালিকাত। বাংলাদেশত এতিয়াও পৰিয়াল আছে বিজয় মালাকাৰৰ। এনে বিভিন্ন অভিযোগেৰে বিজেপি বিধায়কজনৰ বিৰুদ্ধে গোচৰ দিয়া হৈছে। এই অভিযোগৰ লগতে আবেদনকাৰীৰ দাবী 2019 পূৰ্বে বিজয় মালাকাৰৰ কোনো ভাৰতীয় নথি নাই। हमारे पास सबूत है 2005 से पहले उनका कोई भी माता पिता का नाम यहाँ पर नहीं है वोटर लिस्ट में। अगर कोई भी नागरिक हो तो उसका पहला नाम वोटर लिस्ट में होना चाहिए। और हमारे विधायक जी के बारे में हम लोग जहाँ तक देखे हैं कि उनके 2005 में जब वोटर लिस्ट में नाम उठाया तब उनका बयस एज हो रहा था 24 ईयर्स। उनका जो मैट्रिक सर्टिफिकेट है उसमें देखा गया है कि उन्होंने संस्कृत बोर्ड से जो परीक्षा दिए हैं मैट्रिक का उस 2015 में, तब उनका एज हो रहा था 35 ईयर्स। 35 ईयर्स में कोई बंदा मैट्रिक का परीक्षा देता है, ये भी आश्चर्य की बात है। यही सब देखकर हम लोग का डाउट हुआ और हमारे पास जो अभी सबूत बांग्लादेश से आया है उसमें साफ जाहिर है कि उनका पिताजी का नाम इंडिया में एक है और बांग्लादेश में और एक है। इसका एविडेंस हमारे पास है, सो हम कोर्ट में उसको पेश करेंगे। धन्यवाद। লগতে গোচৰটোৰ আবেদনকাৰীৰ দাবী বিজয় মালাকাৰৰ দেউতাকৰ বাংলাদেশত ভোটাৰ তালিকাত নাম আছে, তেওঁৰ পৰিয়ালৰ সকলো নথি বাংলাদেশত আছে। उनके विरुद्ध में केस किए थे क्योंकि 2005 के पहले भारत में किसी प्रकार का उनका कागज नहीं मिला था। RTI से जरिए हम लोग खोजे थे। उनका कोई नज़दीकी आदमी से हम लोग को ऐसा इतना भी डॉक्यूमेंट्स मिला कि वो उसका बांग्लादेश में उनका वर्तमान में उनका पिताजी का नाम भी है और मेरा पास वो प्रूफ भी है जो कि उनका पिताजी का प्रमाण करता है। ये एक बर्थ सर्टिफिकेट है उनका सुरेंद्र कुमार मालाकार जी का, ये विजय मालाकार जी का बाप है, पिताजी है। ये वोटर ID है बांग्लादेश का 2 देश में सुरेंद्र कुमार मालाकार बांग्लादेश में है। यहाँ पर शंकर मालाकार नाम से उन्होंने नाम रखा है और यह है उनका पिताजी का पासपोर्ट। এতিয়া এই গোচৰটোত পৰৱৰ্তী দিনত চৰকাৰী পক্ষই জনাব নিজৰ পক্ষ। সেই দিনটোত আবেদনকাৰীয়ে সকলো নথি আদালতত দিব শপতনামা আকাৰে। বাংলাদেশৰ নাগৰিক হৈ আমাৰ ভাৰতবৰ্ষত আহি অসমৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক হৈছে, সেই অভিযোগ দিছিলে। সেইটো সমষ্টিৰে দুজনমান ব্যক্তিয়ে অসম চৰকাৰৰ হৈ যিজন এডভোকেট জেনেৰেল তেখেতে কেছটোত এপিয়াৰ কৰিছে আৰু তেখেতে গুৰুত্ব সহকাৰে লৈছে কেছটো আৰু তেখেতে আদালতক জনাইছে যে তেখেতে শপতনামা দাখিল কৰিব। শপতনামা দাখিল কৰাৰ পিছত কেছটো ডিচিশ্যন হ'ব। আপোনাৰ তেখেতে 2টা ইভিক নাম্বাৰ ইউজ কৰিছিলে শপতনামাত। যিটো ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে যিটো শপতনামা দিছিলে সেই শপতনামাত 2টা বছৰত 2টা ইভিক নাম্বাৰ ইউজ কৰিছিলে, 2টা ইভিক নাম্বাৰ ব্যৱহাৰ কৰিছিলে। গতিকে এজন মানুহতো 2টা ইপিক নাম্বাৰ থাকিব নোৱাৰে, এটা ইপিক নাম্বাৰ হয়। গতিকে সেইটো শপতনামাটো তেখেতৰ মানে খেলি মেলি আছে। ইমানবোৰ আঁচনি আনি আছে কিন্তু সেইবিলাক আঁচনি আমাক নালাগে, একো কাম কৰিব নোৱাৰে। 1200 টকা অৰুণোদয় আঁচনি আমি কি কৰিম যদি খেতি মাটি ভেটি একো নাথাকে? আমি খেতিৰ কাৰণে 2000 টকা দিয়ে 3 মাহৰ মূৰত, সেই 2000 লৈ ক'ত খটাম আমি? সেইকাৰণে মাটিয়ে নাথাকিব, তেতিয়া কি কৰিব? সিহঁতি ডাঙৰ ডাঙৰ অট্টালিকাত থাকে, সেইবোৰ অনুভৱ কৰিবই পৰা নাই এতিয়ালৈকে। আপোনালোকৰ ঘৰ বাৰীসমূহ নদীৰ বুকুত যায়, কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত? হয়, গোটেই বিষয়টোৰ ওপৰত ক'বলৈ গ'লে কিমান দিনৰ পৰা এইটো গৰাখহনীয়া হৈ আছে, নদী বান গৰাখহনীয়া 1992 চনৰ পৰা এইটো অঞ্চলত নহৈয়ে আছে। তেতিয়াৰ পৰা মন্ত্ৰীবিলাকে আহিছে, পৰ্যবেক্ষণ কৰিছে, চাইছে, গৈছে। মাথো কেৱল অকল চাইহে যায়, প্ৰতিশ্ৰুতি দিয়ে কিন্তু কাম নকৰে। সিহঁতক ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে অতি সোনকালে এইটো বান গৰাখহনীয়া সমাধান কৰি দিয়ক, নহ'লে অন্যথা আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম এইটো অঞ্চলৰ প্ৰত্যেকে। তো অন্যথা ইমানবোৰ আঁচনি আনি আছে কিন্তু সেইবিলাক আঁচনি আমাক নালাগে,
একো কাম কৰিব নোৱাৰে। 1200 টকা অৰুণোদয় আঁচনি আমি কি কৰিম যদি খেতি মাটি ভেটি একো নাথাকে? আমি খেতিৰ কাৰণে 2000 টকা দিয়ে 3 মাহৰ মূৰত, সেই 2000 লৈ ক'ত খটাম আমি? সেইকাৰণে মাটিয়ে নাথাকিব, তেতিয়া কি কৰিব? আজি কেইঘৰমান মানুহকে সংস্থাপন দিব পৰা নাই। আজি যদি ক'তো অঞ্চলটো গুচি যায় তেতিয়া ক'ৰ পৰা সংস্থাপন দিব আমাক? সেইটো কাৰণে অনুৰোধ জনাইছোঁ, ইয়াত আহি এবাৰ চাই যাওক, নিজে অনুভৱ কৰক আমাৰ ইয়াৰ মানৱতা কেনেকুৱা লাগে। মানুহৰ অনুভৱ তেতিয়াহে বুজিব পাৰিব। সিহঁতি ডাঙৰ ডাঙৰ অট্টালিকাত থাকে, সেইবোৰ অনুভৱ কৰিবই পৰা নাই এতিয়ালৈকে। আমাৰ অঞ্চলত যিটো গৰাখহনীয়া হৈছে এবাৰ দেখিলেহে গম পাব। প্ৰায় 20 বছৰ লাগিব জুবিন গাৰ্গে ন্যায় পাবলৈ। 2046 চনতহে ন্যায় পাব জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াত অংশ লৈ এই মন্তব্য প্ৰদান কৰিলে এগৰাকী অধিবক্তাই। আজি শ্যামকানু মহন্তই দাখিল কৰা 3খন আবেদনৰ শুনানি আদালতৰ মজিয়াত সম্পন্ন হয়। ইতিমধ্যে বেংক একাউণ্ট ফ্ৰিজ কৰা হৈছে শ্যামকানু মহন্তৰ। সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা 3খন আবেদনৰো শুনানি গ্ৰহণ কৰে আদালতে। জুবিন হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 16 ফেব্ৰুৱাৰী ধাৰ্য কৰিছে আদালতে। কিন্তু শুনানিৰ অন্তত উকিল সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই যি ক'লে সেই কথাই এতিয়া বহু অনুৰাগীৰ মনত বহু প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে আজি আদালতত আছিল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। শ্যামকানু মহন্তই দাখিল কৰা 3খন আবেদনৰ শুনানি সম্পন্ন হয়। 16 ফেব্ৰুৱাৰীত ৰায় দিব আদালতে। আনহাতে সিদ্ধাৰ্থই দাখিল কৰা 3খন আবেদনৰ শুনানি গ্ৰহণ কৰিছে আদালতে। এতিয়ালৈ গোচৰটোৰ নথিপত্ৰ আদান প্ৰদানেৰে কাম চলি আছে। এনেকৈ হলে 20 বছৰতকৈ অধিক সময় লাগিব ৰায়দানৰ ক্ষেত্ৰত। আমি সেয়ে ডে টু ডে শুনানি কৰাৰ বাবে বাৰে বাৰে কৈ আহিছো। ফাষ্ট ট্ৰেক আদালত নহলে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ নিষ্পত্তি হবলৈ আৰু প্ৰায় 20 বছৰ সময় লাগিব। 13 ফেব্ৰুৱাৰী 2026 শুনানি প্ৰক্ৰিয়াত অংশ লৈ অধিবক্তাগৰাকীয়ে কয় যে এখন যদি ডেলিকেটেড কোৰ্ট নাথাকে তেন্তে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সমাপন হবলৈ আৰামছে 20 বছৰ লাগিব। অসমবাসী ৰাইজে বহু যুগ ৰব লাগিব। এনেকে নহব, ইমানবোৰ সাক্ষী আছে। মাটি মাটি গোচৰ নিষ্পত্তি কৰালৈ বহু সময়ৰ প্ৰয়োজন নিশ্চিতভাৱে লাগিব। এনেকে নহব, এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰব লাগিব। এই কেছটো আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব। গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, সেইটো চৰকাৰে দিছে। কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলক হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক, জুবিন দাই ন্যায় পাওক, আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে। আজি শুনানি আছিলে শ্যামকানু মহন্তই যি 3খন পিটিশ্যন দিছিলে আৰু সিদ্ধাৰ্থ শৰ্মাই যি 3খন পিটিশ্যন দিছিলে। সিদ্ধাৰ্থ শৰ্মাই কৈছিলে যে কেছটোৰ পৰা তেওঁক ৰেহাই দিব লাগে। তেওঁ কৈছিলে যে তাত যিখিনি বস্তু কৰোণৰ কোৰ্টত হৈছে তাৰে ডিটেইলছখিনি তেওঁক লাগে। এই গোটেইকেইখন পিটিশ্যনৰ ওপৰত আজি হিয়াৰিং হ'ল। 26 তাৰিখে তাৰ ওপৰত অৰ্ডাৰ হ'ব আৰু 23, 24, 25 3খন পিটিশ্যন আছিলে শ্যামকানু মহন্তৰ। সেই 3খন শ্যামকানু মহন্তৰ 3খন পিটিশ্যনৰ ওপৰত শুনানি হ'ল। তেওঁ বেংক একাউণ্ট ফ্ৰজেন কৰা হৈছে, সেইটো শুনানি আজি হ'ল আৰু 16 তাৰিখে অৰ্ডাৰ দিব। আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি 3খন পিটিশ্যন আছিলে যে তেওঁক ৰেহাই দিব লাগে গোচৰটোৰ পৰা, চেংচন নাই। এই আৰু এখন পিটিশ্যন আছিলে যে কৰোণা কোৰ্টত যিখিনি ডকুমেণ্ট আছে তাক লাগে। সেই 3খনৰ ওপৰত 16 তাৰিখে শুনানি হ'ব। আজি অবজেকশ্যন ফাইল কৰিছে, শুনানি হ'ব। সেইদিনাখনো 16 তাৰিখে গোটেই ঘটনাটোৰ ওপৰত অৰ্ডাৰ দিব। মূল বিষয়টো হৈছে এনেকৈ হ'ব জানো? আজি দিনটো কেৱল সেই ডেফিনেটলি আমি যিটো কথা কৈ আছোঁ যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দিয়া হোৱা নাই। আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক, ডে টু ডে হিয়াৰিং কৰক, তেতিয়াহে কেছটো সোনকালে শেষ হ'ব। এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই। আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে, তেওঁক ওচৰটোৰ পৰা ৰেহাই দিব লাগে। এনেকৈ লিংগাৰিং হৈ থাকিব ন। গোটেই অসম চৰকাৰক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাওক, ডে টু ডে হিয়াৰিং কৰক, কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে। ডেফিনেটলি উই আৰ থেংকফুল টু আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে, লগাই আছে। কিন্তু এনেকৈ নহ'ব, এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰব লাগিব। এই কেছটো আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব। গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, সেইটো চৰকাৰে দিছে। কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলক হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক, জুবিন দাই ন্যায় পাওক, আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে। আমি অলৰেডি অনাৰেবল ছেছন কোৰ্টত আমি দিছিলোঁ যিমান পাৰে খৰতকীয়া কৰিব লাগে।
সেই সংক্ৰান্তত কৰি আছে আৰু আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টত এখন এপ্লিকেশ্যন দিম, তাৰ কাৰণে কাম চলি আছে। এনেকৈ নহ'ব, এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো এখনত। আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব। গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, সেইটো চৰকাৰে দিছে, কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলক হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক, জুবিন দাই ন্যায় পাওক, আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে। আজি শুনানি আছিলে শ্যামকানু মহন্তই যি 3খন পিটিশ্যন দিছিলে আৰু সিদ্ধাৰ্থ শৰ্মাই যি 3খন পিটিশ্যন দিছিলে। সিদ্ধাৰ্থ শৰ্মাই কৈছিলে যে কেছটোৰ পৰা তেওঁক ৰেহাই দিব লাগে। তেওঁ কৈছিলে যে তাত যিখিনি বস্তু কৰোণৰ কোৰ্টত হৈছে তাৰে ডিটেইলছখিনি তেওঁক লাগে। এই গোটেইকেইখন পিটিশ্যনৰ ওপৰত আজি হিয়াৰিং হ'ল, 26 তাৰিখে তাৰ ওপৰত অৰ্ডাৰ হ'ব। আৰু 23, 24, 25 3খন পিটিশ্যন আছিলে শ্যামকানু মহন্তৰ, সেই 3খন শ্যামকানু মহন্তৰ 3খন পিটিশ্যনৰ ওপৰত শুনানি হ'ল। তেওঁ বেংক একাউণ্ট ফ্ৰজেন কৰা হৈছে, সেইটো শুনানি আজি হ'ল আৰু 16 তাৰিখে অৰ্ডাৰ দিব। আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি 3খন পিটিশ্যন আছিলে যে তেওঁক ৰেহাই দিব লাগে গোচৰটোৰ পৰা, চেংচন নাই, এই আৰু এখন পিটিশ্যন আছিলে যে কৰোণা কোৰ্টত যিখিনি ডকুমেণ্ট আছে তাক লাগে, সেই 3খনৰ ওপৰত 16 তাৰিখে শুনানি হ'ব। আজি অবজেকশ্যন ফাইল কৰিছে, শুনানি হ'ব, সেইদিনাখন 16 তাৰিখে গোটেই ঘটনাটোৰ ওপৰত অৰ্ডাৰ দিব। মূল বিষয়টো হৈছে এনেকৈ হ'ব জানো? আজি দিনটো কেৱল সেই ডেফিনেটলি আমি যিটো কথা কৈ আছোঁ যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দিয়া হোৱা নাই। আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক, ডে টু ডে হিয়াৰিং কৰক, তেতিয়াহে কেছটো সোনকালে শেষ হ'ব। এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই। আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে, তেওঁক ওচৰটোৰ পৰা ৰেহাই দিব লাগে। এনেকৈ লিংগাৰিং হৈ থাকিব ন। গতিকে অসম চৰকাৰক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাওক, ডে টু ডে হিয়াৰিং কৰক, কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে। ডেফিনেটলি উই আৰ থেংকফুল টু আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে, লগাই আছে। কিন্তু এনেকৈ নহ'ব, এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো এখনত। আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব। গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, সেইটো চৰকাৰে দিছে, কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলক হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক, জুবিন দাই ন্যায় পাওক, আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে। আমি অলৰেডি অনাৰেবল ছেছন কোৰ্টত আমি এপ্লিকেশ্যন দিছিলোঁ, যিমান পাৰে খৰতকীয়া কৰিব লাগে, সেই সংক্ৰান্তত কৰি আছে আৰু আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টত এখন এপ্লিকেশ্যন দিম, তাৰ কাৰণে কাম চলি আছে। অৱশ্যে অধিবক্তাগৰাকীৰ ভাষ্য যদি সত্য হয় তেন্তে জুবিন গাৰ্গৰ সমগ্ৰ গোচৰ প্ৰক্ৰিয়া নিষ্পত্তি হ'বগৈ 2046 চনতহে। এই লেহেমীয়া গতিৰ কথা জানিব পাৰিয়ে গৰিমা শইকীয়া গাৰ্গেও জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ প্ৰধানমন্ত্ৰীকো চিঠি লিখিছে। ইফালে ইতিমধ্যে জামিন আবেদন ঘূৰাই লৈছে শ্যামকানু আৰু সন্দীপনে। যোৱাটো শুনানিৰ সময়তে দুয়োগৰাকী অভিযুক্তৰ অধিবক্তাই উঠাই লৈছে জামিন আবেদন। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট নাও।